ধানৰ বীজৰ নামত সিন্ডিকেট বেছি কলে আছে বেছিকৈ লৈ আছে কিমান কৰিছে পেকেট আপোনাৰ 545 টকা আছে আপুনি 900 টকা কলে আছে 700 টকা কলে আছে বেছি কলে আছে বেছিকৈ লৈ আছে দুগুণ মূল্যত বিক্ৰী বীজৰ পেকেট 450 টাকা মান বেছি লৈ আছে এটা ফিগার 450 টাকা মান বেছি লৈ আছে এটা ফিগার 555 টকা মূল্যৰ ধানৰ বীজৰ দাম 900 টকা 575 টাকা লৈছে 900 টাকা 575 টাকা লৈছে 900 টাকা $575 টকা মূল্যৰ ধানৰ বীজৰ দাম 1000 টকা 75 টাকা আমার কাছে 1000 টাকা লই আছে যেখানে দাম আছে 500 কিমান টাকা বা আছে 75 টাকা আমার কাছে 1000 টাকা লই আছে 75 টাকা আমার কাছে 1000 টাকা লই আছে একাংশ অসাধু ব্যৱসায়ে লুটিছে এতিয়া সাধাৰণ কৃষকক বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ হিমলিটোলাৰ একাংশ অসাধু ব্যৱসায়ে ধানৰ বীজৰ নামত চলাই গৈছে সিন্ডিকেট সাধাৰণ কৃষকক লুণ্ঠন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জানিব পৰা মতে চেঙাৰ কাছুমাৰা মছৰা আৰু গোৱালপাৰাৰ হিমলিটোলাৰ একাংশ অসাধু ব্যৱসায়ীৰ পৰা নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত খুচুৰা ব্যৱসায়ীসকলে ক্ৰয় কৰিব লগা হোৱাত দুগুণ দামত সাধাৰণ কৃষকৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আনহাতে নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত বিক্ৰী কৰাৰ বিষয়টো একাংশ সচেতন লোকে প্ৰত্যক্ষ কৰাত খুচুৰা ব্যৱসায়ীসকলক জবাবদিহি কৰাৰ লগতে অতিৰিক্ত দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে আনহাতে ভুক্তভোগী কৃষকে কোৱা মতে 555 টকা মূল্যৰ ধানৰ বীজৰ দাম 900 টকা 575 টকা মূল্যৰ ধানৰ বীজৰ দাম 1000 টকা আৰু 425 টকা মূল্যৰ ধানৰ বীজৰ পেকেটৰ দাম 700 টকাকৈ লোৱাত একাংশ ক্ষুণ্ণ কৃষকে খুচুৰা ব্যৱসায়ৰ সৈতে বাক বেতনদাত লিপ্ত হয় পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও ঘটনাস্থলীত আলুপট্টি মাজৰচৰ বজাৰ কমিটিৰ উপস্থিতিত পৰিস্থিতি কিছু হাম কাটে পৰিস্থিতি হাম কটাৰ পিছত নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে ব্যৱসায়ীসকলক কম মানে আর কি বিধান কিনবা গেছিলো বিধান কিনবা যাওয়াতে ইটোর যেটু মূল্য আছে এই হিটু মূল্যতকৈ আর ডাবল দাম লই আছে লই থাকাতে আমি এখন কি করিম খেতি করব লাগে আমার পরে এক প্যাকেটের যেখানে দাম আছে 500 কিমান টাকা বা আছে 75 টাকা আমার কাছে 1000 টাকা লই আছে এখানে আমি কি করব উচিত তদন্ত লাগে একটু আর কি কম আমি গরিব মানুষ আমি দুখীয়া মানুষ খেতি কৰি আছো আমি কেনেকৈ খেতি করি তো আসলতে আপোনালোকৰ পৰা দিছে আৰু বহুত মানুহৰ পৰা নকলে আৰু বহুত মানুহ পৰা লৈ যায় খালি আমাৰ পৰা একলাই নোৱা নাই আৰু বহুত মানুহ পৰা পেকেট প্ৰতি কিমানকৈ বেছি লৈ আছে ধৰকচোন 450 টাকা মান বেছি লৈ আছে এটা ফিগার উচিত মূল্যতকৈ 450 টকা বেছি লৈ 450 টাকা বেছি লৈ আছে যেটো ইটো বিধানৰ একটা প্যাকেটের যিমান মূল্য আছে তাতকৈ আৰু 450 টাকা বেছি লৈ আছে তাৰমানে এটা ধানৰ বীজৰ নামত এটা সিন্ডিকেট চলি আছে সিন্ডিকেট চলি আছে এটো উচিত তদন্ত হওয়া লাগে উচিত তদন্ত হয় এটোর বৃহৎ ব্যৱস্থা ল'ব লাগে বজাৰখনৰ নাম কি বজাৰখনৰ নাম আলগতি মাজৰ বজাৰ এটা কি কোনোবা দোকানে ব্যৱসায় কৰি আছে না বাহিৰত খোলা বজাৰ বাহিৰত খোলা বজাৰত দেখি আছে দুধনৈৰ পৰা শেখ ফৰিদ আলীৰ ৰিপোৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ
বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7